हेलो मरমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰো সকলোৱে ভালে আছে। আজি এই ভিডিঅ'ত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ আছামিজ অনাৰ্স অসমীয়া সাহিত্যৰ বুৰঞ্জী চতুৰ্থ অধ্যায় শংকৰী যুগ খণ্ড নং 2 তোমালোকৰ বাবে লৈ আনিছো আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে খণ্ড নং 1 চোৱা নাই ডেছক্ৰিপশ্যনত ভিডিঅ' লিংক দিয়া আছে চাই লবা। বলা ভিডিঅ'টো আৰম্ভ কৰো। অসমীয়া সাহিত্যৰ বুৰঞ্জী চতুৰ্থ অধ্যায় শংকৰী যুগ খণ্ড নং 2 26 নম্বৰ পাঁচালী সাহিত্যৰ আন এটা নাম কি? উত্তৰ পাঁচালী সাহিত্যৰ আন এটা নাম হ'ল পাঞ্চালী। 27 নম্বৰ পাঁচালী শব্দটো ক'ৰ পৰা আহিছে? উত্তৰ পাঁচালী শব্দটো সংস্কৃত পাঞ্চালিকা বা পাঞ্চালী শব্দৰ পৰা আহিছে। 28 নম্বৰ শংকৰদেৱৰ ৰচনাৱলীৰ তাৰিখ নিৰূপণৰ ক্ষেত্ৰত একমাত্ৰ বাহ্য প্ৰমাণ কি? উত্তৰ গুৰুচৰিত। 29 নম্বৰ গুৰুভটিমা প্ৰৱৰ্তক কোন? উত্তৰ গুৰুভটিমা প্ৰৱৰ্তক হ'ল মাধৱদেৱ। 30 নম্বৰ মধ্য অসমৰ কোনখিনি অঞ্চল কছাৰী ৰজাই আক্ৰমণ কৰিছিল? উত্তৰ মধ্য অসমৰ কামৰূপ অঞ্চল কছাৰী ৰজাই আক্ৰমণ কৰিছিল। 31 নম্বৰ অসমীয়া ভাষাত ৰচনা কৰা এখন হৰণ কাব্যৰ নাম লিখা। উত্তৰ অসমীয়া ভাষাত ৰচনা কৰা এখন হৰণ কাব্যৰ নাম হ'ল ৰুক্মিণী হৰণ। 32 নম্বৰ নামঘোষাত কিমানটা ঘোষা আছে? ইয়াক কিয় হেজাৰী ঘোষা বোলা হয়? উত্তৰ নামঘোষাত 1000 ঘোষা আছে। নামঘোষাত মুঠ 1000 ঘোষা সন্নিৱিষ্ট হৈ আছে কাৰণে হেজাৰী ঘোষা বোলা হয়। 33 নম্বৰ শংকৰদেৱৰ বৰগীতত কি দুটা ভাৱৰ প্ৰয়োগ দেখা যায়? উত্তৰ শংকৰদেৱৰ বৰগীতত আধ্যাত্মিক ভাৱ আৰু ভক্তি ভাৱ দুটা ভাৱৰ প্ৰয়োগ দেখা যায়। 34 নম্বৰ গুণমালা কি চনত ৰচিত? ইয়াৰ কিমানটা পদ আছে? উত্তৰ গুণমালা 6 আখৰীয়া কুসুমমালা চনত ৰচিত। ইয়াত 337টা পদ আছে। 35 নম্বৰ দুগৰাকী পাঁচালী কবিৰ নাম লিখা। উত্তৰ দুগৰাকী পাঁচালী কবিৰ নাম হ'ল মনকৰ আৰু দুৰ্গাবৰ। 36 নম্বৰ বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতাগৰাকীৰ নাম কি? উত্তৰ ভগৱান বিষ্ণু। 37 নম্বৰ শংকৰদেৱৰ প্ৰথম কাব্য গ্ৰন্থখনৰ নাম কি? উত্তৰ শংকৰদেৱৰ প্ৰথম কাব্য গ্ৰন্থখনৰ নাম হ'ল হৰিচন্দ্ৰ উপাখ্যান। 38 নম্বৰ শংকৰদেৱৰ ৰচিত প্ৰথম নাটখনৰ নাম কি? উত্তৰ শংকৰদেৱৰ ৰচিত প্ৰথম নাটখনৰ নাম হ'ল পত্নীপ্ৰসাদ। 39 নম্বৰ গুণমালা কি চন্দত ৰচিত? উত্তৰ গুণমালা 6 অক্ষৰযুক্ত কুসুমমালা চন্দত ৰচিত। 40 নম্বৰ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল কীৰ্তন ঘোষা। 41 নম্বৰ ভটিমা কি? উত্তৰ ভটিমা হৈছে স্তুতি বা প্ৰশস্তিমূলক গীত। 42 নম্বৰ মাধৱদেৱৰ ৰচিত পূৰ্ণাংগ নাটখনৰ নাম কি? উত্তৰ মাধৱদেৱৰ ৰচিত পূৰ্ণাংগ নাটখনৰ নাম হ'ল অৰ্জুন ভঞ্জন। 43 নম্বৰ নামঘোষা কাৰ ৰচনা? উত্তৰ নামঘোষা শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচনা। 44 নম্বৰ ৰাজখুই কাব্যৰ ৰচক কোন? উত্তৰ ৰাজখুই কাব্যৰ ৰচক হ'ল শ্ৰী শ্ৰী মাধৱদেৱ। 45 নম্বৰ তথা অন্তিমটো প্ৰশ্ন হৈছে শুকুন্নানী বুলিলে কি বুজা? উত্তৰ শুকুন্নানী হৈছে সুকবি নাৰায়ণৰ নামনি অসমৰ সৰ্বসাধাৰণ লোকৰ মুখত পৰি হোৱা এটা সংক্ষিপ্ত ৰূপ। সুকবি নাৰায়ণৰ লগত বিশেষণ অৰ্থত দীঘৈ লগ লাগি সুকবি নাৰায়ণী হৈছে তাৰে দন্তীয় হস্ৰই সু কবিৰৰ ক আৰু নাৰায়ণীৰ ৰ নান্নী লগ লাগি শুকুন্নানীৰ ৰূপ সৃষ্টি হৈছে। আশা কৰো সকলো মৰমৰ ছাত্ৰ-ছাত্ৰীয়ে আজি ভিডিঅ'টো চাই ভাল পালে আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছিলা প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা যাতে এনেধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পোৱা। খণ্ড 3 তোমালোকক নেক্সট ভিডিঅ'ত দিয়া হ'ব। আজিলৈ বাই বাই। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। জয় আই অসম।